ভাগৱতৰ দশম স্কন্ধৰ মাজভাগৰ মূল কাৰ্যসূচী ভাগ হৈছে যে কৃষ্ণৰ দ্বাৰা অক্ৰূৰৰ হাতত সমন্তকমণি অৰ্পণ। এই সমন্তকমণিটোৰ বিষয়ে আৰু ই কেনেকৈ কাৰ হাতলৈ গৈছে, কাক নষ্ট কৰিছে, কাক বিপদত পেলাইছে, কাৰ হাতৰ পৰা কলৈ কোনে নিছে, এই গোটেই কথাখিনি আগতে বিশ্লেষকসকলে বিশ্লেষণ কৰি গৈছে আৰু সকলো ভকতে এইখিনি শ্ৰৱণ কৰি কৃতাৰ্থ হৈছে। সকলোৱে ইয়াৰ কথাখিনি বুজিব পাৰিছে নিশ্চয়। এতিয়া এই সমন্তক মণিটো অৰ্থাৎ সত্ৰাজিতে যে সূৰ্যৰ পৰা পাইছিলে, সূৰ্যৰ পৰম সখী পৰম ভক্ত সত্ৰাজিতে এই মণিটো দিছিলে আৰু মণিটোৰ কাৰণে তেওঁ গৰ্ব হল, অহংকাৰ হল। ইমানেই অহংকাৰ তেওঁ বাঢ়ি গল যে স্বয়ং কৃষ্ণকো নগনা হল, কৃষ্ণকো কলংক দিলে। আৰু সেই কলংক মোচন কৰিবৰ কাৰণে কৃষ্ণই আকৌ সমন্তকমণি বিচাৰি গৈ গোটেই কাহিনীখিনি আনি সত্ৰাজিতক আগত ৰাজসভা পাতি সমন্তকমণি অৰ্পণ কৰিলে। অৰ্পণ কৰি তেওঁ যে নিষ্কলংক, আচলতে তেওঁ কাকো হত্যা কৰি প্ৰসেনক বধ কৰি বনৰ মাজত লৈ যোৱা নাই, লৈ গল সিংহই, লৈ গল জাম্বৱন্তে আৰু লৰা উমলাবলৈ দিলে। গোটেই কথাখিনি আমি আগতে চৰ্চা কৰি আহিছে, আপোনালোকে নিশ্চয় পাই আহিছে। আৰু সেই কলংকখিনি মোচন কৰিবৰ কাৰণে সত্ৰাজিতৰ ৰাজসভা পাতি সমস্তৰে আগত এই সমন্তকমণি অৰ্পণ কৰিছে। এই সত্ৰাজিতৰ আগত প্ৰমাণ দিছে যে আচলতে মই এই অপবাদৰ গৰাকী নহয়, মই তেনেকুৱা উভিয়া নহয়, মই খুজিছিলো নিদিলে নাই, মই তাৰ প্ৰতি আশা এৰি দিলো, কিন্তু মিছাকে মোক বদনাম দিলে, মই বদনামী নহয় বুলি সুন্দৰকে প্ৰমাণ দিলে। তাৰ পাছতো আকৌ সত্ৰাজিতে এই কথাটোতে ভয় কৰি কলংক মোচন কৰিবৰ কাৰণে সত্ৰাজিতৰ কলংক, সত্ৰাজিতৰ কি কলংক যে মিছাকে কৃষ্ণক বদনাম দিলে, তাক মোচন কৰিবলৈ সত্ৰাজিতে নিজৰ তলুক্যমোহিনী কন্যা মানে সত্যভামাক কৃষ্ণলৈ বিয়া দি লগত সমন্তকমণি যৌতুক দিলে। আৰু সমন্তকমণিটো যৌতুক গ্ৰহণ নকৰি সত্যভামাক কৃষ্ণই গ্ৰহণ কৰিলে, বিবাহ পাতি তেওঁ পত্নীৰ মৰ্যাদা দিলে। কিন্তু সমন্তকমণিটো যৌতুকত পুনৰ সত্ৰাজিতকে ঘূৰাই দিলে। তুমি সত্ৰাজিতক অপুত্ৰক, তেওঁ যে অপুত্ৰ, তেওঁৰ সমস্ত সম্পত্তি তেওঁৰে হব, কৃষ্ণৰে হব, কাৰণ কৃষ্ণ তেওঁ মানে জোঁৱায়েক হল। জোঁৱায়েক হল যেতিয়া সত্যভামাই সমস্ত সম্পত্তিৰ গৰাকী হব আৰু সত্যভামা গৰাকী হোৱাৰ লগে লগে তেওঁৰ স্বামী কৃষ্ণৰ গৰাকী হব। এই কথাখিনি আলোচনা বিলোচনা হৈ গল। পিছে এই শতধনু আৰু কৃতবৰ্মা অক্ৰূৰেও সত্যভামাক বিচাৰিছিলে, সত্যভামাক নোপোৱাৰ কাৰণে শতধনু কৃতবৰ্মাই অকমান আক্ষেপ কৰি, বেছ আক্ষেপ কৰি পেলাই কৃতবৰ্মাক লগাই শতধনুক লগাই সত্ৰাজিতক নিদ্ৰাৱস্থাতে হত্যা কৰি সমন্তকমণি লৈ গল। লৈ গৈ সেই সমন্তকমণি কৃষ্ণই আকৌ উদ্ধাৰ কৰিলেগৈ। উদ্ধাৰ কৰি সত্যভামাকো সান্তনা দিলে আৰু সমস্ত কৃতকৰ্মখিনি কৰিলে। মানে শহুৰেকৰ যিখিনি কৃতকাৰ্য কৰিব লাগে, সেইখিনি কৰাৰ পাছত এই মণিটো শতধনুৰ ওচৰতো নাপায়। এই মণিটো শতধনুৱে ভয়তে অক্ৰূৰক দিলে, অক্ৰূৰে ৰাখি থৈছিলে। আৰু শেষত গৈ এই মণিৰ লগতে কি কৰিছে, আকৌ কৃষ্ণৰ দ্বাৰা অক্ৰূৰক দিছে আৰু অক্ৰূৰক আনি মাতি আনি কেনেকৈ অৰ্পণ কৰিছে কৃষ্ণই। এই কথাখিনি আজি এই পাঠত আমাৰ ওলাব। আমি যৎকিঞ্চিত আপোনাৰ হবৰ আগত এইখিনিকে আগবঢ়াম। আইগৰাকীয়ে পাঠ কৰিছে, ইয়াত পাঠ কৰিছে যে অনন্তৰে দামোদৰ, শেষত দামোদৰে জ্ঞাতি বন্ধু বান্ধৱৰ সবাৰো বুজিয়া অভিপ্ৰায়, অৰ্থাৎ ঈশ্বৰ কৃষ্ণৰ যিসকল দামোদৰ মানে পন্তক বুজাইছে, দামোদৰ অৰ্থাৎ কৃষ্ণৰ যিসকল জ্ঞাতি বন্ধু বান্ধৱ সকলো, যিসকল আচলতে কৃষ্ণৰ ভকত, কৃষ্ণৰ সেৱক, এইসকলৰ মনোভাৱ বুজি পাইছে
আৰু যিসকল কৃষ্ণৰ অভকত, কৃষ্ণৰ মানে পক্ষপাতী নহয়, সেই সকলো মনোভাৱ জানে। কিয়? তেওঁ সকলোৰে অন্তৰ্যামী। সমন্তক মুনি কাৰ ওচৰত থাকিব লাগে, কোনে নিব লাগে, কোনে পাব লাগে, কোনে পাব নালাগে, এই কথাবিলাক তেওঁলোকে ভগৱন্তই সকলোৰে অন্তৰ্যামী ভগৱন্তই সকলো কথা জানিছে। আমি জানি দ্ৰুত পঠাই দ্বাৰকাক মাতি আনি অক্ৰূৰক সভাতে বুলিলা যদুৰাই। অৰ্থাৎ এই অক্ৰূৰে আকৌ কি কৰিছে, এই সমন্ত মুনিটো লৈ তেওঁ দ্বাৰকাৰ পৰা গুচি গল। তেওঁৰ হাততে সমন্তক মুনি আছে, অক্ৰূৰৰ হাতত আছে। গতিকে অক্ৰূৰক দূত পঠাই মাতাই আনিলে দ্বাৰকালৈ কৃষ্ণই। তেওঁক মাতি আনিব লাগে, তাৰমানে সকলো কথা নিষ্পত্তি কৰিব লাগে কৃষ্ণই, এই মতলব কৰি আৰু ভকতৰ চৰিত্ৰ বিশেষকে দেখাবৰ কাৰণে আৰু অভকতৰ চৰিত্ৰ দেখাবৰ কাৰণে। ভকতৰ মনোভাৱ, ভকতৰ স্বভাৱ কি, অভকতৰ মনোভাৱ বা অভকতৰ স্বভাৱ কি, এই পাৰ্থক্যখিনি দেখাবৰ কাৰণে সম্পূৰ্ণকে এই গোটেই অভিনয়খিনি, গোটেই কাণ্ডখিনি কৃষ্ণই ইচ্ছামতে মানে কৃষ্ণই পৰিচালনা কৰি আছে, এইখিনি ৰূপায়ণ কৰি আছে। গতিকে অক্ৰূৰক মতাই আনিছে কৃষ্ণই। প্ৰথমতে পুঁজি তথা কহি নানা প্ৰিয় কথা অক্ৰূৰত পুছিয়া চাহন্ত। প্ৰথমতে কৃষ্ণৰ, কাৰণ কৃষ্ণৰ মহিমা, কৃষ্ণৰ অভিপ্ৰায় কোনেও বুজিব নোৱাৰে। তেওঁ কি অভিপ্ৰায় লৈ কাক কেনে কথা কব, কাক কেনে কি ধৰণে পৰিচালনা কৰিব, এইখিনি স্বয়ং ব্ৰহ্মা বা স্বয়ং শিৱ অনন্তও প্ৰমাণ নাপায়। ইয়াৰ কোনো তত্ত্ব বুজিবই নোৱাৰে। সেইকাৰণে কৈছে প্ৰথমে কি কৰিছে, প্ৰথমতে পুঁজি তথা অৰ্থাৎ অক্ৰূৰৰ চৰণ পূজা কৰি কহি নানা প্ৰিয় কথা, তেওঁক সুন্দৰকে প্ৰিয় বাক্যৰ প্ৰিয় বাক্য মানে যিখিনি কথা সুধিছে শুনিয়েই ভাল লাগে, কৃষ্ণৰ মুখৰ বাণী ইমানেই ভকতক প্ৰিয়ভাৱে কৈছে, ভাল লগা কথা কৈছে, কৈ অক্ৰূৰক পুছিয়া চাহন্ত, অক্ৰূৰক সুধি চাইছে সুন্দৰকৈ বুজিকৈ, তেওঁৰ মনোভাৱ বুজিব পৰাকৈ প্ৰিয় বাক্যৰে তেওঁ অক্ৰূৰক সোধা পোছা কৰিছে। সবাই চিত্ৰৰ সাক্ষী সমস্তে আচন্ত দেখি হাঁহি নিজ মনে আলোচন্ত। আৰু সকলোৰে চিত্ৰৰ সাক্ষী কৃষ্ণ, সমস্তকে দেখি আছে। তেওঁৰ ওচৰত একো লুকুৱাব নোৱাৰে, একো তেওঁৰ ওচৰত আমি আঁৰ কৰিব নোৱাৰো, আমি কোনেও নোৱাৰে। গতিকে সকলোৰে সাক্ষী তেওঁ সৰ্বজ্ঞ, তেওঁ সৰ্বজ্ঞানী, সৰ্বজ্ঞাত, সকলো জানে। গতিকে তেওঁ সকলো জানি হলে কি কৰিছে, সবাই চিত্ৰৰ সাক্ষী সমস্তে আচন্ত দেখি হাঁহি নিজ মনে আলোচন্ত, নিজৰ মনতে ভাৱখিনি কৰিছে। কি বুলি, পৰম বৈষ্ণৱ আতি অক্ৰূৰৰ জানো মতি নাহি মাতা মনিত ইহান। অৰ্থাৎ তেওঁ সম্পূৰ্ণ জানে, তেওঁ সকলোৱে চিতবিলাক তুমি চিত বিতিম্ৰ প্ৰৱৰ্তক নাৰায়ণ। আমি সেইকাৰণে প্ৰাৰ্থনা কৰো যে তুমি আমাৰ চিত হৃদয়ত থাকি তুমি যি কোৱাইছা, যি কৰাইছা, তাকে কৈছো, তাকে কৰিছো। গতিকে যুধিষ্ঠিৰ হোৱা তুমি যেন কৰাই তাহা স্বামী হিতে কৰিব, তেনে ভকতৰ হিতুই মন। ভকতৰ প্ৰাণ হল ভগৱন্ত, ভকতৰ প্ৰাণ। গতিকে ভগৱানে সকলো কৰাইছে, কোৱাইছে, সকলো ভগৱন্তকে অৰ্পণ কৰে আৰু ভগৱন্তই পৰিচালনা কৰে। তেতিয়াহ'লে ভকতৰ প্ৰাণটো হৈছে মই, ভকতৰ প্ৰাণটো হৈছে ভগৱান, ভগৱন্ত ভকতৰ প্ৰাণ, ভগৱন্তহে ভকতৰ প্ৰাণ। কিন্তু অভকতৰ প্ৰাণ মই, তাৰমানে মই কৈছো, মই কৰিছো, মই আনিম, মই থম, মই ৰাখিম, এই কথাবিলাক। গতিকে সেই তেওঁলোকে আচলতে তেওঁলোকৰ হৃদয়তে থাকি ভগৱন্তে তেওঁলোকৰ ৰথখন যে চলাই আছে নাজানে, নিজেহে পৰিচালনা কৰিছো বুলি নিজৰ হাতলৈ লৈ আচলতে এই আমাৰ জ্ঞান বিজ্ঞান তত্ত্ব ৰহস্য, এই চাৰিটি ঘোঁৰা লেকাম কেইডাল, চাৰিওডালৰে লেকাম কেইডাল এডাল কৰি ঈশ্বৰ কৃষ্ণৰ চৰণৰ, ঈশ্বৰ কৃষ্ণৰ হাতত অৰ্পণ কৰি দিব লাগে। যেনে প্ৰভু লোৱা,
এয়া ঘোঁৰাৰ লেগাম দাগ যদি তোমাক দিলো, তুমি কিনি কেনেকে চলোৱা তোমাৰ কথা। ইয়াই হৈছে আত্মনিবেদন, সম্পূৰ্ণ অৰ্পণ কৰি দিয়া ভগৱন্তক। গতিকে যেতিয়াই এই ঈশ্বৰে আমাৰ এই ঘোঁৰাৰ অৰ্জুনৰ ৰথৰ ঘোঁৰাৰ নিচিনাকৈ আমাৰ দেহ ৰথৰ ঘোঁৰাৰ জৰীডাল নি তেওঁৰ হাতত জৰীডাল দি দিয়া যায়, অৰ্জুনৰ ৰথখন পৰিচালনা কৰাৰ নিচিনাকৈ আমাৰ এই দেহ ৰথখন পৰিচালনা কৰি আমাক এই কুৰুক্ষেত্ৰ সমৰত অৰ্জুনক জয় কৰা নিচিনাকৈ আমাক নিশ্চয় তেওঁ জয় কৰি দিব। তাকে সেইকাৰণে সেইসকলৰ মতি গতি সকলো জানে ভগৱন্তই, জানিহে কৈছে যে ভকত অকুৰ এজন ভকত, অকুৰৰ মনটো জানে, মন চিত তেওঁ সম্পূৰ্ণ ভগৱন্তত অৰ্পণ কৰি থৈছে। গতিকে অকুৰৰ যে এইবোৰ সমন্তক মণিহে নালাগে, মুক্তিও যে বাঞ্ছা নাই তেওঁৰ, ভগৱন্তে সম্পূৰ্ণ জানে। কাৰণ মুক্তিটো নিস্পৃহ যিটো, সেই কোনো মোৰ ভকতৰ মুক্তিটো বাঞ্ছা নকৰে। গতিকে সামান্য এটা সমন্তমণি কি বিচাৰিব, কি কৰিব, এইবোৰ নিবিচাৰে। কি বিচাৰে তেতিয়াহ'লে অকুৰৰ নিচিনা এজন ভকতে কি বিচাৰে? কেৱল তেওঁ চৰণ কমলত শৰণাপন্ন হৈ তেওঁ চৰণৰ গুণ নামৰ অমিয়া ৰস বিচাৰে, ৰসে গুণ কীৰ্তনৰ অমৃত বিচাৰে, ৰস বিচাৰে। মুক্তি এই সমন্তক মুনিৰ নিচিনা মুনি তেওঁ নিবিচাৰে, এইটো তেওঁৰ ইচ্ছা নাই। যেবে ইচ্ছা আছে মানে মাতিল মাত্ৰকে কেনে শীঘ্ৰে আহি ভৈলা মূৰৰ থান। আৰু যদি সঁচাকৈ সমন্তমণিটো তেওঁ থাকিলেহেঁতেন, তেওঁ ৰাখিবলৈ মন কৰিলেহেঁতেন, তেতিয়া মই মাতি দিয়াৰ লগে লগে দূত পঠাই মতাৰ লগে লগে মোৰ জেগালৈ নাহিলেহেঁতেন। তেওঁ যেতিয়া দূত পঠাই মতাৰ লগে লগে অকুৰ মোৰ ওচৰলৈ আহিছে, কৃষ্ণই নিজে ভাবিছে, কৈছে যে মোৰ ওচৰলৈ আহিছে মানে তেওঁ সমন্তক মুনিত অকণো ইচ্ছা নাই, তেওঁ অকণো এইবোৰৰ প্ৰতি আগ্ৰহ নাই, হেঁপাহ নাই। গতিকে নাই কাৰণে মই মতাৰ লগে লগে মোৰ ওচৰলৈ আহিছে। যদি এইটোত ইচ্ছা থাকিলেহেঁতেন তেতিয়া নাহিলেহেঁতেন। কিয়? সৌৱা শতধনু পলাইছিলে মণিলৈ, আৰু সত্ৰাই যেতিয়া কৃষ্ণমণি নিদিলে, ভায়েকক দিলে, প্ৰসেনক দিলে। গতিকে এইবিলাকৰ নিচিনা অকুৰ অৰ্থাৎ ভকত এনেকুৱা নহয়। ভকতৰ সেইটো মতলব নাই। ভকতৰ মানত সৰ্বস্ব ভগৱন্তহে। গতিকে ভগৱন্তকে নিজৰ কায় বাক্য মন দেহ পৰ্যন্ত যিজন অৰ্পণ কৰি দিব পাৰে ভগৱন্তৰ চৰণত, তেওঁ বাৰু মুনি আকৌ গ্ৰাস কৰিব পাৰিবনে? মুনি এটাৰ ওপৰত তেওঁ কিবা মানে হেঁপাহ থাকিবনে? মণিটো তেওঁ নিজৰ হাতত ৰাখিবনে? নাৰাখে। কাৰণ নিজৰ দেহটোৱে তেওঁ নিজে বুলি ৰখা নাই, ঈশ্বৰৰ বুলি অৰ্পণ কৰি দিছে। নিজৰ কাইটো, নিজৰ বাক্যখিনি, নিজৰ মন সম্পূৰ্ণ যিজনে অৰ্পণ কৰিছে। গতিকে ঈশ্বৰ কৃষ্ণই সেই অকুৰৰ নিচিনা ভক্তজনৰ মতি গতি সম্পূৰ্ণ জানে, আৰু সেইকাৰণে প্ৰমাণ দেখুৱাইছে যে তেওঁ সুমন্তমণিৰ ওপৰত কোনো আক্ৰোশ নাই, তেওঁৰ কোনো হেঁপাহ নাই, তেওঁৰ ল'বৰ কোনো ইচ্ছা নাই। সেইকাৰণে মই মতাৰ লগে লগে মোৰ জেগালৈ আহিছে, নহলে নাহিলেহেঁতেন। এইবোৰ মানে শতধনুৰ নিচিনাকে পলাই দিলেহেঁতেন মণিটোলৈ। গতিকে এইটো কৰা নাই। এক কি ভকতৰ কেনেকুৱা স্বভাৱ, কেনেকুৱা চৰিত্ৰ, আৰু অভগতৰ কেনেকুৱা চৰিত্ৰ। সামান্য কিবা এটা পালেই মই পালো, মই উদ্ধাৰ কৰিলো, মই আনিছো, মই আনিব পাৰিছো বুলি যিসকলে ঈশ্বৰৰ অভিমুখী হৈ যায়, সেইসকলে অভকত। আৰু সেইসকলে সম্পদকো জানা নুহি সম্পদ, আপদকো জানা নুহি আপদ, সম্পদ হৰি ভকতি, আপদ জানা হৰি বিৰকতি। গতিকে তেওঁলোকৰ কাৰণে সম্পদ হৈছে হৰি ভক্তিটোহে সম্পদ, আৰু তেওঁলোকৰ কাৰণে আপদটো হৈছে হৰি বিৰকতি। এই সমন্তক মুনি নহয় তেওঁলোকৰ কাৰণে। সেইকাৰণে কৈছে মই যাবে দেও ভূটান বাঞ্ছা নাই, তাক মই জানো স্বৰূপত। মই যদি ইচ্ছা কৰিও যদি ভকতক দিওঁ এইটো, কিন্তু ভকতে নলয়। কেলে নলয়? ই দৈনিক 8 ভাৰকে সুবৰ্ণ বৰিখন কৰে, 8 ভাৰ সুবৰ্ণ দিয়ে, 8 ভাৰ সুবৰ্ণ দিয়ে। গতিকে সুবৰ্ণ যিহেতু দিয়াৰ লগে লগে
শুনে মনটো আকৃষ্ট কৰি পেলাব, কৰি পেলোৱাৰ লগে লগে ঈশ্বৰক পাহৰি পেলাব। কি প্ৰয়োজন ইমানবোৰ ঐশ্বৰ্য বিভূতি। 8 ভাৰ, এভাৰ সোণ মানে, এভাৰ মানে 20 তোলা সোণক এভাৰ বুলি কয়। গতিকে 8 ভাৰ 2 8 16 160 তোলা সোণ নিত্য মানে শ্মন্তক মুনিয়ে প্ৰদান কৰে। গতিকে এভাৰ সোণৰ এইটো জোখ, ৰতিৰ পৰা ধৰি এইটো জোখ যে এতোলাকৈ যদি 20 তোলা সোণ হয় তেতিয়া এভাৰ বুলি কোৱা হয়। এনে আমাৰ সাধাৰণ ভাষাত চাবলৈ গ'লে এভাৰ মানে দুপাচিয়ে ভাৰ পাতি লৈ যোৱা এভাৰক এভাৰ কয়। কিন্তু সোণৰ ক্ষেত্ৰত সোণৰ এককটো ওজনটো 20 তোলা এভাৰ হয়। গতিকে 8 ভাৰকে সোণ, অৰ্থাৎ ইমান 8 ভাৰ 8 তোলা সোণ বুকিখন কৰে, 8 তোলা সোণ প্ৰদান কৰে শ্মন্তক মুনি। নালাগে, প্ৰয়োজন নাই। কি প্ৰয়োজন আছে ভকতৰ কাৰণে? কাৰণ গোটেই তৈলুক্যৰ অধিকাৰীজনৰ যেতিয়া চৰণতে সেৱা কৰি যি সন্তুষ্ট থাকে তেওঁৰ কাৰণে তৈলুক্যৰ সম্পত্তি তেওঁ নিজৰ হয়। উদাহৰণ দিছে, চৰ্মৰ নিমিত্ত পানুজুৰি চৰণ ঢাকিলে যিটো জনে তাৰ সবে ভূমি চৰ্মাভিত হৈল তাৰ। এতিয়া ধুনীয়া উদাহৰণ আমাৰ ভাষাত দিছে। সেইকাৰণে কৈছে যে মই যাচি দিওঁ নলয়। শ্মন্তক মুনি দূৰৰ কথা, ভকতক মই মুক্তি যাচি দিওঁ। 5 বিধ মুক্তিয়ে মোক ল বুলি কাকুতি কৰি ফুৰে, কিন্তু সেই মুকুতি ভকতে কটাক্ষ কৰি নাচায়, কটাক্ষও নকৰে। গতিকে মই এওঁলোকৰ চিত জানো, এওঁলোকৰ সম্পূৰ্ণ মই মনোবাঞ্ছা বুজি পাওঁ। মই যাচি দিওঁ, এওঁলোকে নলয়। তাৰমানে অক্ৰূৰে এইখিনিৰ প্ৰয়োজন নাই। মণি থৈবাৰ ঠাই এহু বিনে আন নাই, ব্যক্ত কৰি থওঁ আনৰ হাতে। অৰ্থাৎ কৃষ্ণ কৈছে যে সেই তেনেকুৱা এটা মুনি, অষ্টভাৰ সোণ মানে 8 তোলা সোণ নিতৌ প্ৰদান কৰা মণিটো, আৰু যিটো মণি থাকিলে নাহিকে ব্যাধি বাঘ সৰ্প ভয় একো পৰকে নোপজে তই। ইয়াক আকৌ ব্যৱহাৰ জানিব লাগিব। ব্যৱহাৰ জানিলে সেইটো হয়। 8 ভাৰ সোণ আৰু কোনো ব্যাধি নহয়, আপদ আমল নহয়, নাহিকে কালত ব্যাধি ব্যক্ত হয়, একো উপসৰ্গ নোপজে তই, হয় কথাটো, মিছা নহয়। কিন্তু তাৰ ব্যৱহাৰটো আচল কথা, তাৰ প্ৰয়োগটোহে আচল কথা। উদাহৰণস্বৰূপে আমি এতিয়া উদাহৰণস্বৰূপে কাৰেণ্টটো ব্যৱহাৰ কৰিছো। কাৰেণ্টটো আমি ব্যৱহাৰ জানিলে সকলো পোহৰাই থব, যাৰ জহ নিয়ন্ত্ৰণ কৰিব, বহুত ডাঙৰ ডাঙৰ কল কাৰখানা চলিব। কিন্তু নিয়মটো যদি প্ৰয়োগ বিধিটো আমি নাজানো, তৎক্ষণাৰ ভিতৰত সমস্তকে নাশ কৰি দিব, শেষ কৰি দিব। গতিকে প্ৰয়োগ বিধিটোহে আচল কথা। তেনেকৈ উদাহৰণস্বৰূপে আমাক যদি কয় বোলে 50 কুৰা জুই জেপত ভৰাই থব পৰা হৈছে, হয়, আমি 50 কুৰা জুই জেপত ভৰাই থব পাৰো। কিন্তু সেই বুলি যদি 50টা আঙঠা আমি জেপত ভৰাই দিওঁ, এটা ভৰাই দিলে সৰ্বনাশ হৈ যাব। তাৰমানে তাৰ প্ৰয়োগ বিধি ব্যৱস্থাটো যেতিয়া যিসকলে জানে, উদাহৰণস্বৰূপে এটা জুই চলাটোৰ ভিতৰত 50ডাল কাঠি আছে, আৰু প্ৰত্যেকডাল কাঠিৰ মূৰত একোৰা একোৰা অগ্নি আছে, প্ৰচণ্ড অগ্নি আছে। কিন্তু সেইখিনি প্ৰয়োগ বিধিটো জানে কাৰণে, সিহঁতৰ নিয়ন্ত্ৰণটো জানে কাৰণে আমি জনাসকলে এই 50 কুৰা জুই আমি জেপতে ভৰাই থৈ দিব পাৰো। কিন্তু তাৰ প্ৰয়োগ বিধি নাজানিলে আকৌ পুৰাই শেষ কৰি পঠাব। গতিকে শ্মন্তক মুনিও তেনেকুৱা কথা, তেনেকুৱা বস্তু আমি বৰ বিশেষ আলোচনা বাৰু নকৰো। আগত নিশ্চয় আমাৰ বিশ্লেষকসকলে আলোচনা কৰি গৈছে এইখিনি কথা। গতিকে এই তেনেকুৱা প্ৰয়োগ বিধি নজনাৰ হাতত শ্মন্তক মুনি থলে ধ্বংস হব। গতিকে প্ৰয়োগ বিধি জনা ভকতৰ ওচৰত শ্মন্তক মুনি থব লাগিব। থবলৈ অন্য জেগা নাই, আছে মাত্ৰ অক্ৰূৰ। অক্ৰূৰ ভকতৰ হাততে থব লাগিব। মুনিক থৈবাৰ ঠাই এহু বিনা আন নাই, এওঁৰ বিনা আনৰ ওচৰত থলে কামত নাহিব, আনক দিলে কামত নাহিব। শ্মন্তক মুনিৰ হেঁপাহত বহুতে এতিয়া পেচাল কৰি ইটোৱে সিটোক মাৰি সিটোৱে নিব, সিটোৱে সিটোক মাৰি সিটোৱে নিব। গতিকে কেৱল ভকতজনৰ ওচৰত থব লাগিব। সেইজন ভকত আছে অক্ৰূৰ। গতিকে অক্ৰূৰক মাতি আনি তেওঁকে সমস্ত ব্যক্তিকে দেখাই মেলি জনাজাত কৰি তেওঁৰ হাততে মুনিটো থৈ দিওঁ। এই ব্যৱস্থা চিন্তা কৰি কৃষ্ণই অক্ৰূৰক মাতি আনিছে। হয়, অক্ৰূৰ আহিছে। বাৰু কৃষ্ণ এগৰাকী, আমি আপুনি অকণমান পাছলৈ যাওকচোন। কৃষ্ণ বাপসকলে শ্ৰৱণ শুনিছে নে নাই বাৰু?
কৃষ্ণ 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 কৃষ্ণ। এহি বুলি হাস্য কৰি প্ৰখণ্ড বদনে হৰি বুলন্ত শুনি দানপতি শত